মোৰ নাম কলি সকলোৱে মোক পাপী বুলি কয়। মই বোলে নৰ সমাজৰ অস্পৃশ্য। নৰ সমাজৰ এই অৱহেলা, এই অনাদৰৰ মাজেদি মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিম। সন্দেহৰ মূৰ্খ মানৱ সমাজ বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত। এই কলিৰ প্ৰভাৱত স্বয়ং ভগৱান শ্ৰীকৃষ্ণয়ো এই সংসাৰ কৰিলে ত্যাগ। আৰু তহঁতে এতিয়াও বুজি উঠা নাই এই জগতৰ কোন শ্ৰেষ্ঠ? কলি কেৱল কলি। কিন্তু বৰ্তমানে মোৰ পথত হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম। কিন্তু কিমান দিন এই কলিয়ে নিজৰ ক্ষমতাৰে কলিৰ পাপ শক্তি মানৱ সমাজত কৰিম প্ৰচাৰ। আৰু তেতিয়া চাওঁ এই মূৰ্খ স্বাৰ্থপৰ বেভিচাৰী মানৱ সমাজে কলিক পূজা দিয়ে কিম্বা ধৰ্ম। মই যুগ শ্ৰেষ্ঠ কলি। গোটেই পৃথিৱীত তোমাক চলাত কৰি ফুৰিছো আৰু তুমি এই ঠাইত লৈছা থিতাপি। কলি মই কলি। কিবা হেতু প্ৰৱেশিলা মোৰ সমীপে? কিবা প্ৰশ্ন আছে নেকি এই ধৰ্মৰ কাষতে? প্ৰশ্নটো বহুত আছে ধৰ্ম। কিন্তু প্ৰথমতে তুমি মোক কোৱা, তুমি কিয় এতিয়াও এই মৰ্ত্যত বিৰাজমান? সত্য ধৰ্ম সৃষ্টি আদিৰ পৰা এই ধৰ্ম আছে আৰু ধৰ্ম আজীৱন থাকিব। তাত তোমাৰ কিবা ব্যাঘাত জন্মিছে নেকি? ব্যাঘাত মোৰ যথেষ্ট হৈছে ধৰ্ম। তোমাৰ বাবে মোৰ পাপ শক্তি বিস্তাৰ কৰাতে ব্যাঘাত জন্মিছে। সেইবাবে মই তোমাক কৰিছো আদেশ, মুহূৰ্ততে ত্যাগ কৰি মৰ্ত্য গুচি যোৱা তুমি স্বৰ্গ ৰাজ্য। মোক আদেশি দিবলৈ কোন তুমি কলি? ধৰ্ম কালৰে নিৰ্দেশতে যুগৰ অনুসাৰে এই ধৰ্মই নিজৰ কৰ্তব্য কৰি আছে আৰু নিজৰ কৰ্তব্য কৰি যাব। এই কৰ্তব্যৰ বাবে না তোমাৰ আদেশৰ প্ৰয়োজন, না তোমাৰ অনুৰোধৰ প্ৰয়োজন। অনুৰোধ এই কলিয়ে নকৰে কদাপি। প্ৰয়োজন হলে তোমাক বন্দী কৰি লুপ্ত কৰি দিম পৃথিৱীৰ পৰা। তথাপিও কিন্তু অনুৰোধ কলিয়ে নকৰে কদাপি। জগতৰ অস্পৃশ্য হৈ নৰ সমাজৰ স্বাৰ্থলোপী দেৱতা হৈ এই ধৰ্মক তুমি বন্দী কৰিবা? কত সাহস পালা তুমি? নেছে অপদাৰ্থ কলি।
মোক সম্ভালি কথা কবা ধৰ্ম মোৰে ৰাজত্বত আশ্ৰয় লৈ মোকে অপদাৰ্থ বুলি কৰা অৱজ্ঞা তোমাৰ এই অৱজ্ঞাৰ দিম আজি উপযুক্ত পুৰস্কাৰ সাজু হোৱা তুমি যুদ্ধৰ বাবে দেখে হকে চাও বাৰু তাৰ শক্তি কিমানে বেশ তুমি তোমাৰ সীমা চেৰাই গৈছা তুমি ধৰ্মক কেতিয়াও বন্দী কৰিব নোৱাৰা ধৰ্ম অজেয় ধৰ্ম এক শক্তি পৃথিৱীত যেতিয়ালৈকে এজন হলেও মনুষ্য ধৰ্মত বন্দী হৈ থাকিব তেতিয়ালৈকে তুমি ধৰ্মক লুপ্ত কৰিব নোৱাৰা ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব ধৰ্ম পৃথিৱীত আছে আৰু সদায় থাকিব কলিৰ ৰাজত্বত ধৰ্মৰ কোনো প্ৰয়োজন নাই ধৰ্ম কেৱল মানৱ চিন্তা আৰু সেই ধৰ্ম এই পৃথিৱীত কলিক ৰোধ কৰিব নোৱাৰে বুজিছো ভালদৰে বুজিছো হস্তিনাপুৰৰ ৰাজা পৰীক্ষিতৰ সৎগুণৰ বাবে এতিয়াও পৃথিৱীত ধৰ্মৰ মহিমা ম্লান হোৱা নাই ধৰ্মই ভাবিছে পৰীক্ষিতে কলিত ধৰ্মক স্থাপন কৰিব আৰু সি আজীৱন পূজাৰ অগ্ৰভাগী হৈ ৰব কিন্তু সেয়া জানো এই কলিয়ে হবলৈ দিব অতি শীঘ্ৰে মই হস্তিনাপুৰত কৰিম প্ৰৱেশ হস্তিনাপুৰত পাপ সাগৰত নিমজ্জিত কৰি ধৰ্মৰ স্তম্ভ ভাঙি মানৱ সমাজক ধৰ্মচ্যুত কৰি নৰহত্যা আত্মহত্যা নিশা বেশ্যা আনহে নালাগে ব্ৰহ্ম হত্যা কৰাবলৈও বাধ্য কৰা তেতিয়া দেখিব জগতে কলি কিমান পাপী কলি কিমান কলি যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ কলি যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ কলি যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ
পুত্র ধর্ম